বাতৰি তাৎক্ষণিক প্ৰভাৱ মাৰ্গ্ৰেটা দুৰ্ভগীয়া বুবুল সিঙে লাভ কৰিলে এটা গৃহ। পোন্ধৰ বছৰে তিৰপালৰ চালিত জীৱন নিৰ্বাহ কৰা মাৰ্গ্ৰেটা বুবুল সিঙে অৱশেষত লাভ কৰিলে এটি গৃহ। কিছুদিনৰ পূৰ্বে দুৰ্ভগীয়া বুবুল সিঙৰ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত এটি বাতৰি সম্প্ৰচাৰ হৈছিল। উক্ত বাতৰি ধৰি মাৰ্গ্ৰেটা এজন সুহৃদয়মান ব্যক্তিয়ে দুৰ্ভগীয়া বুবুল সিঙক নিৰ্মাণ কৰি দিলে এটি বাঁহৰ গৃহ। মাৰ্গ্ৰেটা ১ নং মাকুম পথৰ গাঁৱৰ নিবাসী বুবুল সিঙে থাকিবলৈ এটি ঘৰ লাভ কৰাৰ লগতে শোৱাৰ বাবেও লাভ কৰিলে এখন বিচনা। বাঁহ আৰু টিনৰ চালি গৃহটো পাই উৎফুল্লিত হৈ পৰিল বুবুল সিং। বুবুল সিঙে তেওঁৰ দুৰ্দশাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিক তথা সংবাদ মাধ্যমসমূহকো ধন্যবাদ জ্ঞাপন কৰিলে। এই ক্ষেত্ৰত প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব লাগিব। আপোনালোকৰ যি চেনেল যিকেইটা আহিছিল ইয়ালৈ আৰু তেওঁলোকৰ যিটো বাতৰি মোলৈ হোৱাটছআপ যোগে বাতৰিটো গৈছিল আৰু মই চাই আহি মোৰ ফেচবুক লাইভৰ যোগেদি এজন বন্ধুক অনুৰোধ কৰিছিলোঁ। এজন বন্ধু বুলি নহয়, ফেচবুকৰ বন্ধুসকলক। তাৰ ভিতৰত এজন মোৰ সহপাঠীয়ে তেখেতে পোনছাতে ফোন কৰি জনালে যে ঘৰটো মই বনাই দিম। আৰু তাৰ তেখেতে কোৱা মৰ্মেই তেখেতে ক'লে আপুনি অকণমান আগবাঢ়ি থাকিব, কাৰণ মই সন্মুখত নাযাওঁ। তেওঁৰ নামটো উল্লেখ কৰিব মনা কৰিছে, গতিকে এতিয়ালৈকে মই তেখেতৰ নামটো উল্লেখ কৰা নাই আৰু নকৰোঁ। তেওঁ বাৰম্বাৰ মানা কৰি থৈছে। আৰু লগতে বুবুল সিং ডাঙৰীয়াৰ কথা কওঁতেও লাগি ধৰে, তেওঁৰ শাৰীৰিক অসুস্থতা, অপাৰেশ্যন হৈছে, কিবা হৈছে। সেইকাৰণে তেওঁ এইকেইদিন বিৰাট ফূৰ্তিত আছে আৰু লগতে এতিয়া আহোঁতেও হাঁহিছে। মই এনেকৈ হাঁহি থকা নাই দেখা, মই 12-14 দিন আহি আছোঁ। আজি তেওঁ আনন্দিত হৈছে। আৰু এইখিনিতে আৰু কি ক'মনো, মোৰো ভাল লাগিছে। তেওঁ আজিৰ পৰা এই ঠাণ্ডাৰ পৰা অকণমান বাচি থাকিব। এখন বিচনাও এজনে যোগান ধৰি দিছে, জয়ন্তী শৰ্মা, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু যিজন ব্যক্তিয়ে মূল ব্যক্তি যিজনে ঘৰটো নিৰ্মাণ কৰি দিলে, তেখেতক মই অন্তৰৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু নেদেখাজনৰ ওচৰত তেখেতৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। তেওঁ যাতে সুস্বাস্থ্য হয়, দীৰ্ঘায়ু হয় আৰু সমাজৰ বাবে কাম কৰি যাব পাৰে।